দ্য প্ৰাইম শ্ব'লৈ মই নৱজিত ভাগৱতী আপোনালোকক স্বাগতম জনাইছোঁ। নিৰ্বাচন অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে তেওঁলোকৰ প্ৰচাৰ অভিযান। কংগ্ৰেছ দলে অসম বচাও অভিযান আৰম্ভ কৰিছে আৰু বিজেপিয়ে ইতিমধ্যে তেওঁলোকৰ নেৰেটিভ কৈ দিছে সভ্যতাৰ যুঁজ। কিন্তু এই সভ্যতাৰ যুঁজ তেওঁলোকে কাৰ বিৰুদ্ধে কৰিব? ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি কংগ্ৰেছে আৰম্ভ কৰিছে অসম বচাও অভিযান। মই পৰামৰ্শ বিজেপি চৰকাৰৰ পৰা নহয়, আমাৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু অসম আন্দোলনৰ প্ৰত্যেক শ্বহীদসকলৰ পৰা মই শিকিবলৈ বিচাৰোঁ কি অসমক কেনেকৈ বচাব লাগে। আৰু ময়ো পৰামৰ্শ দিবলৈ বিচাৰিছোঁ বিজেপিক কি মোহন ভাগৱতৰ পৰা তেওঁলোকে পৰামৰ্শ ল'লে অসমক বচাব নোৱাৰিব। আমিতো 101খনতকৈ বেছি আসন পাম বুলি আশা কৰিছোঁ। নিশ্চিতভাৱে নতুন ঔৰংজেব নৰেন্দ্ৰ মোদীক উৎখাত কৰা হ'ব। অসমৰ পৰা বিজেপিৰ অপশাসনৰ অন্ত পৰিব। তাৰ পূৰ্বে বিজেপিৰ প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এইবাৰৰ নিৰ্বাচনত হ'ব সভ্যতাৰ যুঁজ। মই সদায় বিশ্বাস কৰোঁ যে অসমত অনাগত 2-3 বছৰৰ নিৰ্বাচন সভ্যতাৰ যুঁজ হ'ব। এই যুদ্ধ সভ্যতাৰ যুদ্ধ। এই যুদ্ধ কোন মুখ্যমন্ত্ৰী হ'ব, উপমুখ্যমন্ত্ৰী হ'ব তাৰ যুদ্ধ নহয়। এই যুদ্ধ কোনো ব্যক্তিৰ যুদ্ধ নহয়। এই যুদ্ধ দুই সভ্যতাৰ যুদ্ধ, ৰাষ্ট্ৰ নিৰ্মাণৰ যুদ্ধ। আৰু আমাৰ সভ্যতা বিজয়ী হ'ব লাগিব। 5000 বছৰৰ আগৰ পৰা যি ধৰণে আমাৰ সভ্যতা সংস্কৃতি গৌৰৱেৰে সৈতে মূৰ দাঙি থিয় হৈছে, যি সভ্যতাক ছত্ৰপতি শিৱাজীয়ে নেতৃত্ব লৈছিল, যি সভ্যতাক বীৰ লাচিতে নেতৃত্ব লৈছিল, যি সভ্যতাৰ নেতৃত্ব মহাৰাণা প্ৰতাপ সিংহই লৈছিল, যি সভ্যতাৰ নেতৃত্ব গুৰু গোবিন্দ সিঙে লৈছিল, আৰু যি সভ্যতাই ঔৰংজেবৰ দৰে প্ৰচণ্ড শক্তিশালী আক্ৰান্তকো পৰাভূত কৰিছিল, সেই সভ্যতাৰ আমি একোজন সেনানী ৰূপে এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব লাগিব। কিন্তু কংগ্ৰেছে অসমক বচাব কাৰ পৰা? কোনে গ্ৰাস কৰিছে অসমক? কেনেদৰে গ্ৰাস কৰিছে ৰাজ্যখনক? বিজেপিয়ে কোৱাৰ দৰে কোন সভ্যতাৰ বিৰুদ্ধে হ'ব যুঁজ? কংগ্ৰেছৰ অসম বচাও অভিযান ভাৰ্চেছ বিজেপিৰ সভ্যতাৰ যুঁজ, এই বিষয়ত আলোচনা কৰাৰ বাবে আজি মোৰ লগত আছে কেইবাজনো প্ৰতিনিধি, ৰাজনৈতিক দলৰ কেইবাজনো প্ৰতিনিধি। কংগ্ৰেছৰ পৰা আছে গোপাল চন্দ্ৰ শৰ্মা, বিজেপিৰ পৰা আছে মনোজ বৰুৱা, ৰাইজৰ দলৰ পৰা আছে ভৱেন সন্দিকৈ, অগপৰ পৰা আছে সুনীল ডেকা আৰু ৰাজনৈতিক বিশ্লেষক হিচাপে আছে দয়ানন্দ পাঠক ডাঙৰীয়া। মোৰ প্ৰথম প্ৰশ্ন কংগ্ৰেছৰ প্ৰতিনিধি গোপাল শৰ্মা ডাঙৰীয়ালৈ যে কংগ্ৰেছে যিটো আৰম্ভ কৰিছে অসম বচাও অভিযান, এই অসম বচাও অভিযানটো তেওঁলোকে কাৰ পৰা, অৰ্থাৎ কাৰ পৰা বচাব অসমখনক, কিহৰ পৰা বচাব খুজিছে? ঠিকেই কৈছে। আজি 2016ত যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে অসমত মসনদ দখল কৰিছিলে, শাসন ভাৰ লৈছিলে, আজি 2021ত আমি দেখিবলৈ পাইছোঁ যে অসমখনৰ যিটো আমাৰ যিটো আমি অসমখনৰ যিটো আমি সভ্যতা বুলি কওঁ, অসমৰ যিটো স্থিতি, বিভিন্ন মানুহৰ যিটো এচিমিলেশ্যন হৈ এই অসমখনত আজি এটা ডিষ্টেবিলিটি দেখা গৈছে। অসমখনত যেন আজি ধৰ্মৰ নামত ভাগ ভাগ কৰি পেলোৱা হৈছে, ধৰ্মৰ নামত পলাৰাইজেশ্যন কৰি শাসন চলাই থাকিবৰ ব্যৱস্থা কৰা হৈছে। আৰু এই কথাবিলাক ৰাইজৰ পৰা ভাল ধৰণে জানি বুজি লৈ এই কথাবিলাক যাতে এই অসমখন যাতে আৰু ধ্বংসৰ কৰা হ'লে যাতে যাব নোৱাৰে, তাৰ কাৰণে আজি অসম বচাও অভিযান কংগ্ৰেছে লৈছে। আমি চাব লাগিব যে এই অসমখন একচুৱেলি অসমীয়া জাতি বা অসমীয়া সভ্যতাটো কি, এইটো হ'ল এটা শতিকা জোৰা এটা এচিমিলেশ্যন। এই সভ্যতাটো আৰম্ভ কৰাৰ আগতে আপোনাক কৈ দিছোঁ যে আপুনি কৈছে যে ধৰ্মৰ সংঘাতৰ কথা কৈছে। বড়োলেণ্ডত যে ধৰ্মীয় সংঘাত হৈছিল সেইটো 2012 চনত আছিল, কংগ্ৰেছ চৰকাৰ আছিল। তাৰ আগত যি মঙলদৈত হৈছিল তাত কংগ্ৰেছ চৰকাৰ আছিল। কিন্তু বিজেপিৰ দিনত এটা ধৰ্মীয় সংঘাত হৈছে, সেইটো হ'ল হাইলাকান্দিত। তাৰ বাহিৰে এতিয়ালৈকে হোৱা নাই। আৰু হাইলাকান্দিটো যে অৰ্কেষ্ট্ৰেটেড, somebody else has been there, তাৰ পিছত আৰু বহুত মানুহ আছিল। গতিকে এই ক্ষেত্ৰত আপুনি ধৰ্মীয় সংঘাতৰ কথাটো আপুনি কেনেদৰে ব্যাখ্যা কৰিব? এটা কথা মই আপোনাক কওঁ যে কাৰোবাৰ শাসন কালত ধৰ্মীয় সংঘাত নহ'লে আৰু কাৰোবাৰ শাসন কালত ধৰ্মীয়
সংঘাত হৈছে ইয়াৰ অৰ্থ এইটোৱেই নহয় যে শাসনত অধিষ্ঠিত দলটোৱেহে এই ধৰ্মীয় সংঘাতটো ঘটাইছে এইটো হ'ল এটা লং প্ৰচেছ এইটো আমি একেবাৰে একদম হেৰিৰ স্বাধীনতাৰ আগৰ কথাৰ পৰা আমি যদি চাওঁ এই ধৰ্মীয় সংঘাতটো কোনে আনিছে গতিকে এইটো ডিষ্টেবিলিটিৰ ক্ষেত্ৰত মনোজ বৰুৱা না চাওক এতিয়া কংগ্ৰেছ দলৰ প্ৰতিনিধি শৰ্মা ডাঙৰীয়াই যিখিনি বক্তব্য উপস্থাপন কৰিছে তেখেতৰ সেই বক্তব্যতে তেখেতৰ স্ববিৰোধিতা প্ৰকাশ হৈছে প্ৰথম কথা হ'ল আপুনি কোৱাৰ ধৰণে আমি স্পষ্ট ৰূপত কথা উল্লেখ কৰিব বিচাৰিছোঁ যে অসমৰ জনগোষ্ঠীয় সম্প্ৰীতি এই জনগোষ্ঠীয় সম্প্ৰীতিৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ 15 বছৰীয়া কংগ্ৰেছৰ শাসনকালত যিকেইটা জনগোষ্ঠীয় সংঘাত হৈছিল আজি যদি মাৰ ডিমাচা সংঘাতৰ কথা কয় কুকি ডিমাচা সংঘাতৰ কথা কয় বৃহত্তৰ বড়োভূমি অঞ্চলত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে এই সকলোবোৰ সংঘৰ্ষ হৈছিলে কংগ্ৰেছৰ শাসনকালত গতিকে এই বিষয়টো এই কথাকে প্ৰতিপন্ন কৰে যে প্ৰকৃতাৰ্থত কংগ্ৰেছৰ শাসনৰ নামত সেইখিনি সময়ত তেখেতসকলে যে সৰ্বদিশতে এটা ব্যৰ্থতাকে আকোৱালি লৈছিল সেই কথাটোকে প্ৰতিপন্ন হৈছে পৰৱৰ্তী পৰ্যায়ত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ অসমত শাসনলৈ আহিলে সেই শাসনলৈ অহাৰ পিছত আজিকো প্ৰতি বিশেষভাৱে সাম্প্ৰদায়িক যিটো সম্প্ৰীতি সেই সাম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষেত্ৰত এটা সুনাম থকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ ক্ষেত্ৰত যদি আপোনালোকে চাবলৈ যায় যে ইয়াত এনেধৰণৰ সাম্প্ৰদায়িক সংঘাতৰ কোনো ধৰণৰ এটা ঘটনা দীঘলীয়া লিষ্ট এখন এখেতে দি দিছে সংঘাতৰ যেটো সংঘাত হৈছিল গতিকে গোপাল ডাঙৰীয়া আপোনালোকৰ এই অসম বচা অভিযানটো কেনেদৰে আপোনালোকে ধৰ্মৰ কথা আহিল আপোনাৰ এইটো যেটো কৈছে অসম মানে কংগ্ৰেছৰ ওপৰত দুখাৰ আপুনি এটা চাব তেওঁলোকে কিছুমান জাতীয় ইস্যু 2016 চনত মানে এই নিৰ্বাচন নামিছিলে জাতীয় ইস্যু আজি আপোনাৰ তেখেতসকলৰ সংগী কোন আছিলে মিত্ৰদল কোন আছিলে অসম গণ পৰিষদ কেতিয়া তেওঁলোক আহিছিলে 80 দশকত এই যেটো আমাৰ বহিৰাগত আন্দোলন যেটো তাৰ পিছত পস্তাকিত তেওঁলোকে গভৰ্ণমেণ্ট দিছিলে তেতিয়া আঞ্চলিক দল তাৰ আগত যেটো জাতীয়তাবাদী বা অসমৰ যেটো জাতীয় সত্তাগত কংগ্ৰেছে সদায় কৰি আহিছিলে তেতিয়ালৈকে কোনো ধৰণৰ ইয়াত জাতীয় ইস্যুত কোনো ধৰণৰ মাতমতা কোনো দল নাছিলে কাৰণ দলৰ প্ৰয়োজন নাছিল এইটো আজি কংগ্ৰেছ দলে যদি অসমত জাতীয়তাবাদৰ কথা কয় কংগ্ৰেছ দলে পূৰ্বতে জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰি আছিল বুলি যদি কংগ্ৰেছে ক'বলৈ যায় তেতিয়াহ'লে অসমৰ জনসাধাৰণে এই বিষয়টো সন্দৰ্ভত নিশ্চিতভাৱে তেখেতসকলক তাচ্ছিল্য কৰিব এইকাৰণে আমি ক'ব বিচাৰিছোঁ যে অসমৰ প্ৰতিটো জাতীয় আন্দোলনৰ সময়ত কংগ্ৰেছ দলে জাতীয় আন্দোলনৰ বিপক্ষে স্থিতি গ্ৰহণ কৰি আহিছিল পূৰ্বতে আপুনি যদি সেই তাহানিৰ ভাষা আন্দোলনৰ পৰা কওক মাধ্যম আন্দোলনৰ কথা কওক ঐতিহাসিক অসম আন্দোলনৰ কথা কওক সেই ঐতিহাসিক অসম আন্দোলনৰ সময়ত কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ সেই সময়ৰ যি নেতৃত্ব আছিলে ভাৰতীয় জনতা পাৰ্টী আছিলে ভাৰতীয় জনতা পাৰ্টীৰ সেই সময়ৰ নেতৃত্ব ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত লালকৃষ্ণ আদৱানী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জনসাধাৰণৰ সৈতে ভাৰতীয় জনতা পাৰ্টী সেইখিনি সময়ত থিয় হৈছিল গতিকে এই যিখিনি বিষয় তেখেতে উল্লেখ কৰিব বিচাৰিছে সেই বিষয়খিনি সত্যৰ অপলাপ দ্বিতীয়তে আমি ক'ব বিচাৰিছোঁ কংগ্ৰেছে যে অসম বচক আজি যি তেখেতসকলে এটা শ্লোগান আৰম্ভ কৰিছে আমি ভাল পাইছোঁ আমি আদৰণি জনাইছোঁ তেখেতসকলে প্ৰকৃতাৰ্থত কি বিচাৰিছে তেখেতসকলে প্ৰকৃতাৰ্থত বিচাৰিছে যে অসমত APSCৰ দৰে সামগ্ৰিকভাৱে গোটেই প্ৰশাসন যন্ত্ৰটো পৰিচালনা হোৱা সেই পৰিকাঠামোটো যিটো পৰিকাঠামো ধ্বংস কৰি দিছিলে কংগ্ৰেছৰ আমলত সেই বিষয়টো আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ আমলত শক্তিশালী কৰা হৈছে দুটা বিষয় ক'বলৈ দিয়ক আমি যদি চাবলৈ যাওঁ মই এটা পৰিসংখ্যা দাঙি ধৰিব বিচাৰিছোঁ আপোনাৰ ওচৰত এইখন চৰকাৰ যেতিয়া শাসনলৈ আহিলে 7 লাখ সমাজ কল্যাণ বিভাগৰ ভুৱা হিতাধিকাৰী চিনাক্তকৰণ কৰি বাতিল কৰিছিলে MG এনৰেগাত 4 লাখ ভুৱা জব কাৰ্ড বাতিল কৰিছিলে খাদ্য আৰু অসামৰিক যোগান বিভাগত 36,000 ৰেচন কাৰ্ড বাতিল কৰিছিলে এই গোটেই বিষয়খিনি কাৰ আমলত সংগঠিত আপুনি কৈ থকাৰ মাজত আমি কোৱা নাই আমি চাওক শৰ্মা ডাঙৰীয়া আপুনি বক্তব্য ৰখাৰ সময়ত আমি কথাখিনি কোৱা নাই কথাখিনি প্ৰত্যেকে নিশ্চয় ক'ব লাগিব কংগ্ৰেছ দলৰ প্ৰতিনিধিগৰাকীয়ে আমাৰ দলৰ সম্পৰ্কত কৈছে কিন্তু মই আৰম্ভণিতে ক'ব বিচাৰিছোঁ যে কংগ্ৰেছৰ অসম বচাও অভিযান যিদিনাখন আৰম্ভ কৰিছিল মোৰ অনুভৱ হৈছিল যে অসম বচাও অভিযান তেওঁলোকে কেনে কৰিব বিগত 50-60 বছৰ তেওঁলোকে অসমত শাসন কৰিছে তেওঁলোকে অসমখন বচাব পৰা নাছিল নেকি কি কৰিলে অসমখনক অৰ্থনৈতিকভাৱে পিছপৰাই নিছে অসমখনক জাতপাতৰ ৰাজনীতি কৰিছে অসমত বা বিদেশীৰে ভৰাই দিলে অসমখন কংগ্ৰেছে আৰু সেই কংগ্ৰেছে অসমখন বচায় কংগ্ৰেছে অনুভৱ কৰিব লাগিছিল যে কংগ্ৰেছৰ দিনতে 860 জন শ্বহীদ হ'ব লগা আছিল হাজাৰজন নিৰ্যাতিত হ'ব লগা আছিল কংগ্ৰেছৰ দিনতে মেক্সিমাম আপোনাৰ হত্যাকাণ্ড যেনেকুৱা আপোনাৰ গোষ্ঠীগত সংঘৰ্ষ হৈছে আৰু কংগ্ৰেছে কৈছে অসম বচাও
মানে এইটো লজ্জাজনক কথা মই ভাবোঁ। বিগত 5 বছৰ মানে 4.5 বছৰ যদিও পৰিসংখ্যা দিয়া এই 5 বছৰৰ সময়ছোৱাত কংগ্ৰেছে অনুভৱ কৰিছে যে অসমখন কিছু ক্ষেত্ৰত বেয়া হৈছে বা ৰখাতলে গৈছে। এই ক্ষেত্ৰত তেওঁলোকে তাৰ পৰাহে বচাব খুজিছে। অৰ্থাৎ তেওঁলোকৰ নেৰেটিভটো স্পষ্ট যে বিগত এই 5 বছৰত বিজেপি আৰু অগপই অসমখন ধ্বংস কৰিছে। নিশ্চিতভাৱে গোপাল হাজৰিকাই আমাৰ নিশ্চিতভাৱে ক'ব সেই ধ্বংস কৰিছে। অৰ্থাৎ তাৰ পৰা তেওঁলোকে ধ্বংসৰ গৰাহৰ পৰা উদ্ধাৰ কৰি আনিব বিচাৰে। এই ক্ষেত্ৰত ৰাইজৰ দলৰ তেখেতে কি ক'ব? বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা ডাঙৰীয়াৰ যি বক্তব্য তেওঁ এটা কথা কৈছে যে তেওঁলোকৰ দিনত কোনো ধৰণৰ সাম্প্ৰদায়িক ঘটনা মানে সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। মই তেখেতক মনত পেলাই দিব খুজিছোঁ তেওঁলোকৰ শাসনকালতে বিশ্বনাথ চাৰিআলিত গো মাংস খোৱাক লৈ এজন মানুহক যিদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিলে পৰৱৰ্তী পৰ্যায়ত মানে চৰকাৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও অসমৰ মন্দিৰ মছজিদ আদি বিভিন্ন জেগাত গো মাংস ইনচিডেণ্ট হ'লেও নিশ্চিতভাৱে আৰু তেখেতৰ ভালকৈ মনত আছে চাগে তেখেতলোকৰ বৰপেটা জিলাতে বিভিন্ন সময়ত যিবিলাক ব্যক্তি ধৰা পৰিছে এনেকুৱা গো মাংস মছজিদত নিয়া বিশেষকৈ গো মাংস মন্দিৰত নিয়া বা নামঘৰলৈ নিয়ালৈ যিবিলাক ধৰা পৰিছে তাত বিজেপি কৰ্মী বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছে। এনেকুৱা ধৰণৰ বিভিন্ন মানে এইটো নিশ্চিতভাৱে কেৱল আপুনি সাম্প্ৰদায়িক সংঘৰ্ষ মানে কেৱল নৰহত্যাৰ পৰা মানুহ হত্যা হোৱাটো একো নহয়। মই আপোনাক ইণ্টাৰফেয়াৰ কৰিছিলোঁ। মই আপোনাক সুধিব খুজিছোঁ আপোনালোকৰ চৰকাৰ আপোনালোকৰ এই অলপ আগতে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কয় অসমত অহাবাৰ যুঁজ 35% বনাম 65%, 65%। তেওঁ 35% কাক ক'ব খুজিছে যে অসমৰ মুছলিম কমিউনিটি মানে আপুনি যদি আমাৰ যদি চেঞ্চাছ ডাটা চাই 2011 আমাৰ চেঞ্চাছ ডাটা মতে 34% মুছলিম কমিউনিটি মানুহ যিখন অসমত আহোমতকৈ আগতে আমাৰ গৰিয়া বা বৰিয়া বিভিন্ন থলুৱা মুছলিম আছিলে। অসমৰ সাহিত্য সংস্কৃতিত বিলীন হৈ গৈছে। তেওঁলোকৰ বিৰুদ্ধে যুঁজ মানে এইটো সন্দৰ্ভত কি ক'ব যে যিটো কংগ্ৰেছৰ নেৰেটিভ আৰু এই নেৰেটিভৰ যিটো কাউণ্টাৰ দিছে বিজেপি নেৰেটিভত আমি যাম পিছত বিজেপিৰ যি নেৰেটিভ আছে নেৰেটিভ ধৰক আমি সাধাৰণ ব্যক্তি হিচাপে ইলেকশ্যনৰ আগত প্ৰত্যেকেই নিজৰ স্থিতি বা নিজৰ যিটো ৰুট মেপ এইটো কয় আৰু বহুত ক্ষেত্ৰত মই ভাবোঁ যে কংগ্ৰেছে যে গোটেইখিনি আৰু কংগ্ৰেছে যদি একেবাৰে সঠিকভাৱে পৰিচালিত হ'লহেঁতেন তেতিয়াহ'লে হয়তো বিজেপিৰ এই যিটো উত্থান বা জনপ্ৰিয়তা সেই সময়ত অন্তত নহ'লে 2016 চনত তেখেতসকলে নহ'লেহেঁতেন। গতিকে বিজেপি আপোনাৰ এই কংগ্ৰেছে হয়তো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ অসুবিধা হৈছে বা তেওঁলোকে কৰিব পৰা নাই। আৰু এটা কথা বিজেপিৰ এটা সুবিধা কিন্তু হৈছে এই ক্ষেত্ৰত যে কংগ্ৰেছৰ যিখিনি ফেইলিয়াৰ্ছ সেইখিনিৰ পৰা তেওঁলোকে কিন্তু শিক্ষা এটা লৈছে কিন্তু গতিকে দে উইল নট ৰিপিট ইট। গতিকে এই কথাখিনি কংগ্ৰেছৰ ভুলৰ পৰা কিন্তু তেওঁলোকে অলপ বেনিফিটেড হৈছে এই কথাটো কিন্তু মই ভাবোঁ। আৰু এইটো কথাও ঠিক যে চিটুৱেশ্যনটো খুব এব্ৰাপ্টলি চেঞ্জ হৈ যায় আছে। এব্ৰাপ্টলি চেঞ্জ হোৱাৰ কাৰণে অসম বচাওক বুলি কওঁতে সভ্যতা সংস্কৃতিৰ কথা ইয়াত আহিছে। সভ্যতা কাৰ দৃষ্টিত সভ্যতা কোনটো সভ্যতা বুলি কয় সেই এটা বৰ ডাঙৰ কথা এটা এটা মোৰ দৃষ্টিত সভ্যতা এইটো তেওঁৰ দৃষ্টিত সভ্যতা এইটো তেওঁৰ দৃষ্টিত সভ্যতা এইটো। গতিকে সভ্যতা বুলি বস্তু এটা সাংঘাতিক এটা আপেক্ষিক এটা ৰিলেটিভ বস্তু এটা। গতিকে মই ভাবোঁ যে কোনোবাই কৈছে যে সভ্যতা অসম বচাওক এই কথাবিলাক আছে আৰু আমাৰ বিজেপি কৈছে কি যে নহয় আমি তেওঁলোকৰ যিটো সভ্যতা সেই সভ্যতাৰ কথাটো কৈছে। গতিকে মই ভাবোঁ এই কথাবিলাকে কিন্তু বৰ সাধাৰণ ৰাইজক কিন্তু বৰ এফেক্ট নকৰে। সাধাৰণ ৰাইজৰ কথাবিলাক আকৌ বেলেগ। সাধাৰণ ৰাইজে এনেধৰণৰ উচ্চাংগ কথাবিলাক বুজিও নাপায়। গতিকে তেওঁলোকে ভোট দিব তেওঁলোকৰ নিজৰ দৃষ্টিভংগীৰে চাই নিজৰ লাভালাভটো চাই কাৰোবাৰ ৰাস্তাটো মোৰ হৈছে নে নাই কাৰোবাৰ ইলেক্ট্ৰিচিটিটো হৈছে নে নাই ঘৰত এইটোৰ ওপৰত গোপাল শৰ্মা ডাঙৰীয়াই ক'ব যে এই যিটো পাঠক ছাৰ কৈছে যে তেখেতসকলে ৰিপিট কৰা নাই ভুল যিটো ভুল হৈছিলে কৈছে যে বিজেপি গভৰ্ণমেণ্টে সেইটো ৰিপিট কৰা নাই। আপুনি কি ক'ব? তাৰ আগত মই কৈ লওঁ তেওঁ যিটো কংগ্ৰেছ দললৈ টোঁৱাইছে যে 85ত ৰাইজে বহু আশা পালি অসম গণ পৰিষদ দলক অসমত চৰকাৰ গঠন কৰাৰ সুবিধা দিছিল। 5টা বছৰত কিন্তু পুনৰাই কংগ্ৰেছক ৰাইজে আনিলে। তাৰমানে প্ৰথম 5টা বছৰত তেওঁলোকক যিখিনি দায়িত্ব দিছিল যিখিনি আশা কৰিছিল সেইখিনি তেওঁলোক সফল নহ'ল। 96ত পুনৰ তেওঁলোকক এটা সুযোগ দিলে। সেই সময়ত আপুনি জানে
আমাক এই যিটো শ্বহীদৰ কথা তেখেতসকলে কৈছে, কিন্তু এই গুপ্ত হত্যাৰ কথাটো তেওঁলোকে এৰাই চলিব নোৱাৰিব। গুপ্ত হত্যা, এই যুৱক, এই কিমান যুৱকে সেই সময়ত এই আমাৰ আজি হয়তো সেই যুৱকখিনিয়ে অসমখনৰ চেহেৰাই বদলি কৰিব পাৰিলেহেঁতেন, তেনেকুৱা বহুত যুৱক হেৰাই গ'ল। এই কথাবিলাক ৰ'ব, এই কথা ইট ইজ পাৰ্ট অফ ইট, আপোনালোকে না কৰিব নোৱাৰে। তাৰপিছত 2001 চনত পুনৰ কংগ্ৰেছ আহিলে, আৰু সেই 2001 চনত যে কংগ্ৰেছ দল আহিলে 15টা বছৰ মাননীয় আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 15 বছৰ অসমত শাসনভাৰ ৰাইজে তেখেতক সঁপিলে। কিহৰ কাৰণে? মই গোপাল শৰ্মা ডাঙৰীয়া মই প্ৰত্যেকটো কথাই উত্তৰ দিম যে তেখেতে কৈছে না, মই একফালৰ পৰা কৈছো 85 গুপ্ত হত্যাটো বহুত চৰ্চিত, মই দুইটা বহুত চৰ্চা আছে, খুব চুবুকে দিছো যে 85ত অসম গণ পৰিষদলৈ আহিছিল, অসম চুক্তিৰ বিনিময়ত অসম গণ পৰিষদত জন্ম হৈছিল। আৰু অসম গণ পৰিষদত জন্ম হোৱাৰ পিছত এই ৰাজীৱ গান্ধী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ মাজত এইটো এটা চুক্তি হৈছিল। সেই চুক্তিৰ মূল দফাটোত মানে ৰূপায়ণৰ যিটো এজেঞ্চি, সেই এজেঞ্চিটো আছিল হোম মিনিষ্ট্ৰী। অৰ্থাৎ মাননীয় প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই, প্ৰয়াত প্ৰধান ৰাজীৱ গান্ধী ডাঙৰীয়াই অসম চুক্তিখনৰ অটো নকৰিলে। তেওঁৰ কোনো আন্তৰিকতা নাছিল, নামত চুক্তিখন কৰিছিল, কিন্তু অসমৰ কাৰণে তেওঁৰ কোনো আন্তৰিকতা নাছিল। আৰু বৰঞ্চ তেওঁলোকে IMDT আইনখন অসমত জাপি দিছিল, যিটো কাৰণে আমি অসমত অসম গণ পৰিষদলৈ দুবাৰকৈ চৰকাৰ কৰিও এই অসম চুক্তিখন ৰূপায়ণ কৰাত আমি ব্যৰ্থ হৈছিলোঁ। মই দ্বিতীয় কথাটো কৈছোঁ। আৰু এইটো কথা মোৰ দুখ লগা কথা যে আমি ন্যায়ালয়ৰ দ্বাৰা আমি IMDT আইনখন আমি জয়ী হৈছিলোঁ, কিন্তু সেই IMDT আইনৰ সমৰ্থনত তেওঁলোকে আকৌ শপতনামা দিছে। IMDT আইনখন যেতিয়া জাপি দিছিল তেতিয়া সেই আছু নেতৃত্বই IMDT আইনখন লগত লৈয়ে কিন্তু চুক্তিখন, সেইটো হয়, কিন্তু সেইটো টেকনিকেল হয়তো কিবা কাৰণত ফল থাকিব পাৰে। ৰাজীৱ গান্ধী ডাঙৰীয়াৰ আন্তৰিকতা যে নাছিল, ৰাজীৱ গান্ধী ডাঙৰীয়াৰ যে আন্তৰিকতা নাছিল, যিটো কাৰণে অসম চুক্তিখন ৰূপায়ণ নহ'ল। এইটো গুপ্ত হত্যাৰ কথা কৈছে। গুপ্ত হত্যা 1996 চনৰ পৰা আৰম্ভ হোৱা নাই, গুপ্ত হত্যা 1993 পৰা হিতেশ শইকীয়াৰ দিনৰ পৰা আৰম্ভ হৈছে। হিতেশ শইকীয়াৰ দিনত এই আপোনাৰ মোৰ এতিয়াও মনত আছে যে আপোনাৰ কাকপথাৰ নেতাত 5জনকৈ ল'ৰাক টায়াৰ টিউবেৰে জ্বলোৱা হৈছিল আৰু বিভিন্ন ঘটনা হৈছিল। কিন্তু কথা হ'ল যে তৰুণ গগৈ চৰকাৰে 2001 চনত কংগ্ৰেছ চৰকাৰ গঠন কৰিছিল, আৰু তেওঁলোকে গুপ্ত হত্যাৰ নাম লৈ তেওঁলোকে চৰকাৰখন কৰিছিল। আৰু আমি অসম গণ পৰিষদে দাবী কৰিছিলোঁ যে যদি গুপ্ত হত্যা হৈছিল, গুপ্ত হত্যাকাৰীসকলক কঠোৰ শাস্তি বিহক। 15টা বছৰ তেওঁলোকে অসমত শাসন কৰিলে, 15টা বছৰ কিন্তু এজনো গুপ্ত হত্যাকাৰীক তেওঁলোকে ধৰিব নোৱাৰিলে। বাৰে বাৰে তেওঁলোকে আয়োগ গঠন কৰে, বাৰে বাৰে তেওঁলোকে বিভিন্ন ধৰণে প্ৰপগাণ্ডা কৰে, কিন্তু গুপ্ত হত্যাকাৰী এজনো ধৰিব নোৱাৰিলে। এইটো এটা লজ্জাজনক। আৰু কংগ্ৰেছ, মই কোৱা নাই, আপুনি কংগ্ৰেছৰ প্ৰতিনিধি নহয় নিশ্চয়, গতিকে মই ক'ব বিচাৰিছোঁ যে কংগ্ৰেছ দলটোক মই এইকাৰণে প্ৰত্যাহ্বান জনাইছোঁ যে যদি আপোনালোকে সঁচাকৈ আন্তৰিকতা আছিল, আপোনালোকে যে ৰাজনীতি কৰা নাছিল, তেতিয়াহ'লে আপোনালোকে এজন হ'লেও গুপ্ত হত্যাকাৰী আপোনালোকে ধৰিব লাগিছিল। কিন্তু মই ভাবোঁ যে এইটো সম্পূৰ্ণভাৱে এটা ৰাজনীতি, এই ৰাজনৈতিক কৌশলৰ কাৰণে কংগ্ৰেছ 15টা বছৰ শাসন কৰিছিল, কিন্তু অসমৰ যে বুজি পাইছে কংগ্ৰেছৰ মই অগপৰ প্ৰতিনিধিগৰাকীক এটা সোঁৱাই দিব খুজিছোঁ। তেওঁ বাৰে বাৰে মানে কংগ্ৰেছক যিবিলাক দোষাৰোপ কৰিছে, মই তেখেতক সোঁৱাই দিব খুজিছোঁ। এই যে কেবখন কালৈ পৰিৱৰ্তন হ'ল, যিখনৰ বিৰোধিতা কৰি তেওঁলোকৰ 3জনকৈ মন্ত্ৰীয়ে পদত্যাগ কৰিছিলে, সেই কেবখন কালৈ মানে পৰিণত হোৱাত ৰাজ্যসভাত তেওঁলোকৰ সাংসদগৰাকীয়ে বীৰেন বৈশ্য ডাঙৰীয়াই নিজেই তাত ভোট দি পেলাই তেওঁক কালৈ পৰিণত কৰিলে। গতিকে মই ভাবোঁ যে অগপই অসমৰ জাতি, অসমৰ ভৱিষ্যতৰ কথা, বিশেষকৈ অসম চুক্তিৰ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ তেওঁলোকৰ নাই। কাৰণ তেওঁলোকে শুনক, আপোনালোকে অসমৰ 10 বছৰ শাসন কৰিলে, কংগ্ৰেছৰ নাই, মই এইটো কথা স্বীকাৰ কৰোঁ। তেওঁলোকে অসম বচাও অভিযানৰ কথা কোৱা এইটো কাৰণে যুক্তি নাই, যিখন অসম চুক্তি তেওঁলোকে ইচ্ছা কৰা হ'লে কংগ্ৰেছৰ দিনত তেওঁলোকে ৰূপায়ণ কৰিব পাৰিলে, 6 নং দফা বা 5 নং দফা এইবিলাক সম্পূৰ্ণ কৰিব পাৰিলে, তেওঁলোকে নকৰিলে। কিন্তু একে সময়তে অসম গণ পৰিষদে দুবাৰকৈ তেওঁলোকে শাসনত থাকিও ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকৰ কি আন্তৰিকতা আছে ভালকৈ জানে। মই আপোনালোকৰ টকশ্ব'তে আজি দুদিন আগতে মই কৈ গৈছোঁ যে কা আন্দোলনৰ সময়ত আমি কাৰ বিৰোধিতা কৰিছোঁ, আজিও কৰিছোঁ। মই এইটো মানে ৰাজহুৱাভাৱে কৈছোঁ, কাৰ বিৰোধিতা আমি কৰিছোঁ, আজিও কৰিছোঁ। আৰু আমি এটা কথা বিশ্বাস ৰাখোঁ যে IMDT আইনখন যেতিয়া কংগ্ৰেছে জাপি দিছিল, সেই IMDT আইনখনৰ বিৰোধিতাৰে অসমত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত তথা সমগ্ৰ অসমত বিভিন্ন প্ৰতিবাদ হৈছিল। কিন্তু IMDT আইনখন আমি বাতিল কৰিব পৰা নাছিলোঁ। আমি সেই IMDT আইনখন বাতিল কৰিব পাৰিছিলোঁ একমাত্ৰ ন্যায়ালয়ৰ মজিয়াত। গতিকে আমি বিশ্বাস ৰাখোঁ যে আমি ন্যায়ালয়ত ইতিমধ্যে আমি কা সন্দৰ্ভত আমি বিচাৰ দিছোঁ। গতিকে আমি বিশ্বাস ৰাখোঁ অসমত যিমানে আন্দোলন নহওক কিয়, কাৰণ এইখন এখন ৰাষ্ট্ৰীয় আইন,
ৰাষ্ট্ৰীয় আইন এখন সহজে বাতিল কৰে সহজ কথা নহয় আমি যিমান আন্দোলন কৰি নাথাকো কিয় সেই ৰাষ্ট্ৰীয় আইনখন বাতিল হ'ব ন্যায়ালয়ৰ দুৱাৰত সেইকাৰণে আমি সকলোৱে আশা কৰা ভাল যে ন্যায়ালয়ৰ মাজেৰে আমি কামটো কৰা ভাল আৰু আপুনি কৈছে যে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ভোটটো দিছিল হয় আমাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই আমাৰ যিটো মেছেজ অসম গণ পৰিষদ দলৰ যিটো মেছেজ এই মেছেজটো সংসদত উত্থাপন কৰিছিল আৰু ভোটটো দিছিল একমাত্ৰ মিত্ৰতা ভাৰতীয় জনতা পাৰ্টিৰ অসম গণ পৰিষদ যেহেতু এটা মিত্ৰ জোঁটত আছো গতিকে আমি মিত্ৰতাৰ স্বাৰ্থতে আমি ভোটটো দিছিলোঁ ইয়াত কোনো আমাৰ হেৰি নাই নিশ্চয় কথাখিনি কৈছোঁ খন্তেক বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি আকৌ উভতি আহিম দ্য প্ৰাইম শ্ব'লৈ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম আমি পুনৰ উভতি আহিছোঁ দ্য প্ৰাইম শ্ব'ৰ মজিয়ালৈ এই যিটো এতিয়াৰ সভ্যতাৰ যুঁজ বিজেপিৰ মনোজ বৰুৱাক সুধিব গৈছে তেখেতসকলৰ ইতিমধ্যে নেৰেটিভ এটা তেওঁলোকে ঠিক কৰি লৈছে যে এইবাৰ সভ্যতাৰ যুঁজ হ'ব আৰু এইবাৰ ইলেকশ্যন নহয় আনকি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2-3টা ইলেকশ্যন বা নিৰ্বাচন সভ্যতাৰ যুঁজ হ'ব আৰু ঠায়ে ঠায়ে তেখেতে কৈছে যে মোগল সভ্যতাৰ বিৰুদ্ধে হ'ব এই যুঁজ বিজেপিৰ প্ৰতিনিধি মনোজ বৰাই ক'ব যে সভ্যতাৰ যে যুঁজ কেনেকুৱা সভ্যতাৰ বিৰুদ্ধে দৰ্শক এই কথাখিনি ইতিমধ্যে আমাৰ পাঠক ছাৰে কিছু উল্লেখ কৰিছে যে এই বিষয়খিনি সন্দৰ্ভত ইতিমধ্যে বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়োৱা হৈছে এতিয়া আমাৰ বক্তব্য হ'ল যে বহুতে এই সভ্যতাৰ যুঁজ বুলি কোৱাৰ লগে লগে উৎসৱ খাই উঠে কিন্তু উৎসৱ খাই উঠিব লগা কথা এইকাৰণে নহয় যে প্ৰকৃতাৰ্থত ভাৰতীয় জনতা পাৰ্টিয়ে যিখিনি কথা ব্যাখ্যা কৰিব বিচাৰিছে এই ব্যাখ্যা হ'ল যে আজি যিখিনি সময়ত এটা কথা আমি প্ৰত্যেকেই স্বীকাৰ কৰিব লাগিব যে অহৰহ অসমৰ সমাজখন এটা বিশেষ পৰ্যায়ত সকলো ধৰণৰ আগ্ৰাসনৰ প্ৰভাৱত খোলাকে গৈ আছো আমি আজি অসমৰ জনসাংখ্যিক গাঁথনি নাই আপুনি যিমান বিচাৰিছে তাতকৈ আৰু অধিক খোলাকে ক'ম অসমৰ জনসাংখ্যিক গাঁথনিৰ এটা ব্যাপক পৰিৱৰ্তন হৈছে আৰু ব্যাপক পৰিৱৰ্তনৰ কাৰণ আৰু কাৰকসমূহ সন্দৰ্ভত অসমৰ জনসাধাৰণে ইতিমধ্যে স্পষ্ট 2 নম্বৰ কথাটো আজি অসমৰ সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বটদ্ৰৱাৰ দৰে অঞ্চলত বৰদোৱা থানৰ সমীপত আজি বদৰুদ্দিন আজমল ডাঙৰীয়া জিন্দাবাদ বদৰুদ্দিন আজমল জিন্দাবাদ শংকৰদেৱ জিন্দাবাদ ধৰণৰ ধ্বনি হ'ল আজি অসমৰ ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ বা নিৰ্বাচনী সভা বা সাংগঠনিক সভাত আৰবী ভাষাৰ বেনাৰ লাগি গ'ল গতিকে এই ধৰণৰ যিসমূহ বিষয় আছে যি আগ্ৰাসন আছে এই আগ্ৰাসনৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিয়ে কৈছে আমাৰ সভ্যতা সংস্কৃতি অৰ্থাৎ আমাৰ যি সাতামপুৰুষীয়া কৃষ্টি ঐতিহ্য পৰম্পৰা সেই কৃষ্টি ঐতিহ্য পৰম্পৰা ৰাজনৈতিকভাৱে ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এই যুঁজ সভ্যতা ৰক্ষাৰ যুঁজ গোপাল ইউডিএফৰ কথা প্ৰসংগ উল্লেখ কৰিছে বৰদোৱা থানাৰ কথা কৈছে আজমল জিন্দাবাদৰ কথা কৈছে আৰু তাত বেদেশলৰ কথা কৈছে আজমল জিন্দাবাদৰ লগতে শংকৰদেৱ জিন্দাবাদ শংকৰদেৱ চাহেব বুলি কৈছে চাহেব মানে ভগৱান শংকৰদেৱক এইটো আজমলক ধন্যবাদ দিব লাগে কাৰণ তেওঁ শংকৰদেৱক ভগৱানৰ স্থাপনা কৰিছে অসমৰ জনসাধাৰণে চাই আছে চাওক শৰ্মা ডাঙৰীয়া চাওক আপোনালোকে ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থত অসমত কেৱল মাত্ৰ ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থত আপোনালোকে আজি বদৰুদ্দিন আজমলৰ এনেকুৱা ধৰণৰ উদ্ধৱক প্ৰশংসা কৰিব বিচাৰিছে যি বদৰুদ্দিন আজমলে কেৱল মাত্ৰ কিন্তু আপোনালোকে মন কৰিব যে বদৰুদ্দিন আজমলৰ যি ৰাজনীতি সেই ৰাজনীতি আৰম্ভ হৈছিল কংগ্ৰেছ দলে আজি ইমান বছৰে অসমৰ সংখ্যালঘু সমাজক যিখিনি প্ৰতাৰণা প্ৰবঞ্চনা কৰিছিল বুলি কৈছিল আজি যদি তেখেতসকলৰ প্ৰথম পৰ্যায়ৰ আপোনালোকৰ ৰাজনৈতিক ঘোষণাপত্ৰ যি আছে সেই ৰাজনৈতিক ঘোষণাপত্ৰ যদি চাবলৈ যায় তেতিয়াহ'লে কিন্তু সেই বিষয়খিনিহে উল্লেখ হ'ব আজি ইমান দিনৰ কংগ্ৰেছৰ যি প্ৰতাৰণা প্ৰবঞ্চনাৰ যিটো ৰাজনৈতিক দলে জন্ম দিছে কাৰণ আপোনালোকে ইতিহাস চাব লাগিব
আপুনি জানেনে ইয়াণ্ডাবু সন্ধিৰ কথা ইয়াণ্ডাবু সন্ধিয়ে ব্ৰিটিছক অসমলৈ আনিছিল ইয়াণ্ডাবু সন্ধিৰ আপুনি ইয়াণ্ডাবু সন্ধি যে আজি আনিছে কংগ্ৰেছে সেইখিনি সময়ত স্বাক্ষৰ কৰিছিল নেকি ইয়াণ্ডাবু সন্ধি অসমৰ জনসাধাৰণৰ কথা আনিছে ইয়াণ্ডাবু সন্ধি আজি কংগ্ৰেছৰ ইতিহাস নেকি ইয়াণ্ডাবু সন্ধি আনিব লগা হৈছে যে ইয়াণ্ডাবু শুনক আপুনি মোৰ কথাখিনি শুনি লওক ইয়াণ্ডাবু সন্ধিয়ে ব্ৰিটিছক ইয়ালৈ আনিলে ব্ৰিটিছ যেতিয়া ইয়ালৈ আহিছে তাৰ আগলৈকে এই যিটো ইমিগ্ৰেশ্যনৰ কথা কৈ আছে যিটো আপোনালোকে মিয়া বুলি কৈ আছে যিটো আপোনালোকে মাইগ্ৰেণ্ট যিখিনি ইয়ালৈ অসমলৈ তেতিয়ালৈকে অহা নাছিলে এইটো জনতা পাৰ্টীয়ে গোপাল শৰ্মা কৰিব খুজিছো গোপাল শৰ্মা ডাঙৰে ক'ব যে আজমল প্ৰসংগত এই যে আজমল প্ৰসংগৰ কথা উল্লেখ হৈছে অৰ্থাৎ আপোনালোকে মিত্ৰতা কৰিছে আৰু এই কথাটো মনোজ বৰুৱাই বাৰে বাৰে কৈছে যে সভ্যতা সংস্কৃতি অৰ্থাৎ যিটো সভ্যতাৰ যুঁজৰ কথা কৈছে তেখেতে কৈছে যে আজমল কেন্দ্ৰিক যি সভ্যতা গঢ় লৈ উঠিছে তাৰ বিৰুদ্ধে তেখেতসকলৰ যুদ্ধ আজমল কেন্দ্ৰিক কথাটো আৰু এই ক্ষেত্ৰত আজমলৰ লগত আগত আৰু কথা আছে অবিভক্ত আপোনাৰ ইউডিএফৰ আগত আছিল ইউনাইটেড মাইনৰিটি ফ্ৰণ্ট আছিল প্ৰত্যেক ইয়াতে কৈছে যে আপোনালোকে যেনেকৈ জনগোষ্ঠীৰ কথা কয় যেতিয়া সকলো জনগোষ্ঠীক যেনেকৈ আপোনাৰ এই বড়োসকলৰ যিটো আজমল জিন্দাবাদ আহিছিলে সভ্যতাৰ যুঁজ আজমল জিন্দাবাদ এই যিটো প্ৰসংগত কৈছে সভ্যতাৰ যুঁজ আজমল কেন্দ্ৰিক আজমল ডাঙৰীয়াই তেওঁলোকৰ যিখিনি মানে আছে তেওঁলোকে এইসকলৰ কাৰণে ইউডিএফটো আপোনালোকক গঠন কৰিছে কংগ্ৰেছৰ প্ৰথম প্ৰব্লেমটো হৈছে কি আজি ইউডিএফৰ যিটো কথা কৈছে সেইখন আজি অসমৰ নাগৰিক হয়নে নহয় এতিয়া পোনপটীয়া একদম পোনপটীয়া ইয়েছ নৰ প্ৰশ্ন যে আপুনি কৈছে যে কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে আপুনি প্ৰতিনিধি হিচাপে যে আজমলে যিটো দিছে শংকৰদেৱ চাহাব ধ্বনি দিছিল বা কৈছিল যে সেইটো তেখেতে ভাল কাম কৰিছে সেইটো ভাল মানে মই কি কৈছো যে চাহেব না কিয়তো নালাগে কৰিছে ভাল কাম কৰিছে এইটো ডাঙৰ প্ৰব্লেম আপোনালোকৰ এইটো না ভাল কাম কৰিছে তেওঁলোকে মানে এইটো কেনেকৈ এইটো একো চাহেবৰ অৰ্থ হৈছে ভগৱান চাহেবৰ অৰ্থ হৈছে ভগৱান বুজি পাইছো গতিকে ভগৱান কৈ পেলাই ভাল কাম কৰিছে মহামানৱ শংকৰদেৱ মহাপুৰুষ জানো আজমল ডাঙৰীয়াই শংকৰদেৱক দ্বিতীয় প্ৰশ্নটো হ'ল যে তেওঁলোকে যে বটদ্ৰৱা থানখন বেদখল কৰিছিল যিটো কথা মনোজ বৰুৱাই কৈছে সেইটো ভাল কাম আছিল নেকি আজি 5 বছৰ তেওঁলোকে এই 5 বছৰ শেষ হ'ব এই 5 বছৰ বাৰু কংগ্ৰেছে তেওঁলোকক এখন দখল কৰিব দিলে তেওঁলোকে কি কৰি আছিল 130 বিঘা মাটি বৰ পতত আপোনাৰ ওচৰত তথ্য নাই কাৰণে আপুনি এই কথাবিলাক কৈ আছে 130 বিঘা মাটি বেদখল কি কৰি আছিল আপোনালোকে কিয় মুক্ত কৰিব নোৱাৰিলে 130 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে এখন চৰকাৰৰ মত 188 কোটি টকাৰে বিশ্বমানৰ প্ৰকল্প অভিলাষী প্ৰকল্প অসমীয়া সংস্কৃতিৰ পীঠস্থান বৰদোৱাত স্থাপন হ'বলৈ গৈ আছে 25 তাৰিখে আপোনালোকে 130 বিঘা মাটি দলং আপোনালোকে দুবাৰ কি স্থাপন কৰিলে মাজুলী দলঙৰ প্ৰসংগ অন্য মনোজ বৰুৱালৈ কথা কয় মানুহক এই অসমখনত যে ধৰ্মৰ সৃষ্টি কৰিব 130 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে মই অনিয়াৰ কৈছো শৰ্মা ডাঙৰীয়া প্ৰত্যাহ্বান মই আপোনাক বিজেপিৰ প্ৰতি প্ৰশ্ন আছে বিজেপিৰ প্ৰতি প্ৰশ্ন আছে যে বিজেপিৰ প্ৰতি প্ৰশ্নটো হ'ল যে আজি 5 বছৰ পিছত সভ্যতাৰ যুঁজ কিয়
যুঁজিব লগা হ'ল 5 বছৰত 5 বছৰ কিমানখিনি সভ্যতাৰ যুঁজত আগুৱালে চাওক আমি সেই কথাখিনি কৈছো যে 5 বছৰ আগতেও এই কথাখিনি কোৱা হৈছে হয়তো আপোনালোকে যেটো পাঁচ লাইন লৈছে মিডিয়া যেটো পাঁচ লাইন লৈছে তেতিয়া কৈছিলে যে হৰাইঘাটৰ যুঁজ সেই একে বিষয়খিনিকে উত্থাপন কৰি আছে কাৰণ কিয় আমি সেই আগ্ৰাসন মুক্ত হ'ব পৰা নাই সেই আগ্ৰাসন মুক্ত হোৱাৰ কাৰণে ৰাজনৈতিকভাৱে আমাক ৰক্ষণাবেক্ষণ লাগিব অসমীয়া সমাজ জীৱনৰ সেই বিগত 5 বছৰত যথেষ্টখিনি এই দিশত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন কাজিৰঙা আৰু বটদ্ৰৱাৰ বাহিৰে বাকি যিখিনি বেদখল মুক্তই হওক বা বিদেশী বহিষ্কাৰেই হওক যিখিনি কাম কৰিব লগা আছিল সেইখিনি ভাবেনে যে আপোনালোকে কৰিব পাৰিছে নিশ্চিতভাৱে হৈছে কাজিৰঙাৰ ওচৰৰ কথা কোৱা সেইটো কথা কাজিৰঙা আৰু বটদ্ৰৱাৰ বাহিৰে তাৰ পিছত কাজিৰঙা আৰু বটদ্ৰৱাৰ বাহিৰে এই বিষয়বিলাক আপুনি ক'বলৈ দিয়ক যে এই বিষয়বিলাক আমি স্পষ্টভাৱে কৈছো যে বটদ্ৰৱাৰ স্পষ্ট পৰিসংখ্যা দাঙি ধৰিছো কাজিৰঙাৰ বিষয়টো উল্লেখ কৰিছো বিদেশীৰ যিটো বিষয় আছে সেই গোটেই বিদেশীৰ বিষয়টোৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে সমাধান সূত্ৰ অসমৰ সমাজ জীৱনে বিচাৰিছিলে সেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ যিটো প্ৰক্ৰিয়া সেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নতিকৰণ প্ৰক্ৰিয়াৰ পৰৱৰ্তী পৰ্যায়ত বহিষ্কৰণৰ বিষয়টো নিশ্চিতভাৱে আহিলেহেঁতেন কিন্তু আজি অসমৰ সমাজ জীৱনে এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত সন্তুষ্ট হ'ব পৰা নাই আনকি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে কৈছে যে সীমান্তৱৰ্তী অঞ্চলবিলাকত পুনৰীক্ষণ কৰিব লাগে অন্যান্য অঞ্চলবিলাকত কম পৰিমাণে পুনৰীক্ষণ কৰিব লাগে প্ৰক্ৰিয়াৰ মাজত হ'ব এটা প্ৰক্ৰিয়াৰ মাজত হ'ব এটা ন্যায়ালয়ৰ বিচাৰাধীন বিষয় গতিকে সেই প্ৰক্ৰিয়াটো যেতিয়া সাংবিধানিক বা ন্যায়িক যে এটা প্ৰক্ৰিয়া সাংবিধানিক দুটা কথা কৈছোঁ আপোনালোকে সকলোৱে জানে তেওঁলোকে যে এতিয়া সভ্যতাৰ যুঁজৰ যিটো নেৰেটিভ আনিলে কিয় আনিলে আপোনালোকে সকলোৱে জানে 2014 চনত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হোৱা নাছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে 16 মে পিছত অসমৰ প্ৰত্যেকজন বাংলাদেশীয়ে তালিটো পৰা যাব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত 2016 চনত যেতিয়া নিৰ্বাচনত আহিলে তেতিয়া বিজেপিয়ে ক'লে তেওঁলোকে শৰাইঘাটৰ শেষ ৰণ আৰু শৰাইঘাটৰ শেষ ৰণৰ প্ৰতিশ্ৰুতি দি অসমৰ চৰকাৰ দখল কৰি চৰকাৰৰ গাড়ী দখল কৰি তেওঁলোকে কৰিলে কি তেওঁলোকে কাৰ আনিলে আপুনি এনআৰচি কথা কৈছে তেখেতলোকৰ চৰকাৰ কেন্দ্ৰীয় তেখেতলোকৰ চৰকাৰ ৰাজ্য তেখেতলোকৰ চৰকাৰ তাৰপিছতো তেওঁলোকে প্ৰথম অৱস্থাটোত তেওঁলোকে এনআৰচিখন প্ৰশংসা কৰিছিলে পৰৱৰ্তী পৰ্যায়ত যেতিয়া দেখিলে যে তেওঁলোকে ভবাৰ দৰে তাত মানে প্ৰায় 19 লাখৰ প্ৰায় 12 লাখমান হিন্দু বাংলাদেশী লোক যেতিয়া অন্তৰ্ভুক্ত হ'ল যিটো তেওঁলোকৰ ভোট বেছ তেওঁলোকে ভাবিলে যে এই হিন্দু বাংলাদেশীসকল যদি কিবা কাৰণে যদি মানে বহিষ্কাৰ কৰিব বুলি হয় তেতিয়াহ'লে তেওঁলোকৰ ৰাজনৈতিক বিৰতি লৈ লৈছো আমি পুনৰ উভতি আহিছোঁ দ্য প্ৰাইম শৰ্মজিয়ালৈ আমি এইখিনিতে এই বিতৰ্কখিনি আকৌ আৰম্ভ কৰাৰ আগতে আমি হিমন্ত বিশ্ব শৰ্মাৰ এটা বাইট আছে এইটো শুনাই ল'ব খুজিছোঁ বছৰৰ আগৰ পৰা যি ধৰণে আমাৰ সভ্যতা সংস্কৃতি গৌৰৱেৰে সৈতে মূৰ দাঙি থিয় হৈছে যি সভ্যতাক ছত্ৰপতি শিৱাজীয়ে নেতৃত্ব লৈছিল যি সভ্যতাক বীৰ লাচিতে নেতৃত্ব লৈছিল যি সভ্যতাৰ নেতৃত্ব মহাৰাণা প্ৰতাপ সিংহই লৈছিল যি সভ্যতাৰ নেতৃত্ব গুৰু গোবিন্দ সিঙে লৈছিল আৰু যি সভ্যতাই ঔৰংজেবৰ দৰে প্ৰচণ্ড শক্তিশালী আক্ৰান্তকো পৰাভূত কৰিছিল সেই সভ্যতাৰ আমি একোজন সেনানী ৰূপে এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যিটো সভ্যতাৰ যুঁজৰ নেৰেটিভ তেখেতে দিছিল তাৰ পিছতে তেখেতে কৈছে যে সভ্যতা অৰ্থাৎ যুঁজ কাৰ বিৰুদ্ধে তেওঁলোকে কৈছে যে ৰাণা প্ৰতাপ সিংহৰ কথা কৈছে যি সভ্যতা তেখেতসকলৰ আছিল সেই সভ্যতাৰ তেওঁলোক একোজন সেনানী বুলি কৈছে অৰ্থাৎ তেখেতসকলৰ নেৰেটিভটো স্পষ্ট যে তেখেতে মোগলৰ বিৰুদ্ধে যুঁজিব খুজিছে বা মোগল সভ্যতাটো তেখেতসকলে আখ্যায়িত কৰিছে এই ক্ষেত্ৰত আৰু এটা কথা আছে যে লাচিতৰ ড্ৰেছ লাচিতৰ পোছাক এইবাৰ গৌৰৱ গগৈয়েও পিন্ধি লৈছে যেতিয়া অসম বচাও আন্দোলন আৰম্ভ কৰিছিল লাচিত ঘাটৰ পৰা লাচিতৰ মূৰ্তিৰ তলত তেখেতে লাচিতৰ ড্ৰেছ পিন্ধি আহিছিল তাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মায়ো লাচিতৰ ড্ৰেছ পিন্ধি লৈছিল শিৱসাগৰত সৰ্বানন্দ সোণোৱালে লৈছিল অৰ্থাৎ লাচিতে কিন্তু এটা পক্ষৰ বিৰুদ্ধে যুঁজিছিল সেইটো আছিল মোগল এতিয়া আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিয়ে ক'ব বিজেপিৰ প্ৰতিনিধিয়ে ক'ব যে প্ৰথমে কৈছোঁ গোপাল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে যে লাচিত যিটো ড্ৰেছ পিন্ধি আহিছে গৌৰৱ গগৈ এইবাৰ কাৰ বিৰুদ্ধে যুঁজিব লাচিত হৈছে আমাৰ অসমীয়া মানুহৰ এটা সত্তা স্বাভিমানৰ প্ৰতীক আৰু লাচিত বৰফুকনৰ ছেকেণ্ড ইন কমাণ্ড কোন আছিলে বাঘ হাজৰিকা
তো বাঘ হাজৰিকাই যুঁজিছিলে মোগলৰ এগেইনষ্টে আজি কি আমি সেই বাঘ হাজৰিকাবিলাকৰ এগেইনষ্টে আমি যুঁজিব লাগিব যিসকলে আজি আমাক খুৱাইছে যিসকলে আজি কাঁহ পিতলৰ গৰিয়ামৰীয়া যিসকল কাঁহ পিতলৰ যিখিনিৰ কাৰণে তেওঁলোকে কৰিছে যি শংকৰদেৱক 4 হাতৰ এযোৰ কাপোৰ বনাই দিছিলে সাত খা আপোনাৰ মনত কৰক এইবিলাক কথা হিষ্ট্ৰীৰ কথা আপোনালোকে এইখিনি কথা এটা ক'ব লাগিব যে বাইটত অৰ্থাৎ তেখেতসকলে স্পষ্টকৈ বাৰে বাৰে কৈ আহিছে যে তেখেতসকলে মিয়া মিউজিয়ামৰ কথা যিসকলক কয় তেওঁলোকক মোগল হিচাপে আখ্যায়িত কৰিছে মই যি কৈছে মই তাকেই কৈ আছোঁ দেই মই তাত ইফাল কৰা নাই তেওঁলোকে বাৰে বাৰে কৈছে বিভিন্ন সভা সমিতিয়ে কৈছে মিয়া মিউজিয়ামৰ কথা যিবিলাকে কয় তেওঁলোকক মোগল বুলি কৈছে শংকৰদেৱ চাহাব বুলি যাক পিছত জিন্দাবাদ দিছে তেওঁলোকক কয় বটদ্ৰবাদ যিবিলাকে বেদখল কৰিছে তেওঁলোকে মোগল আখ্যায়িত কৰিছে এই ক্ষেত্ৰত হয়তো এই আমাৰ দেশী বিদেশী যিখিনি কাঁহ পিতলৰ কাম কৰে মোগলৰ লগত আহিছিল এতিয়া সেই বস্তুটোৰ ক্ষেত্ৰত পাঠক ছাৰ মানে কথাটো হৈছে কি বহুত ক্ষেত্ৰত আমাৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে আমি শব্দবিলাক ব্যৱহাৰ কৰোঁ কিন্তু নেৰেটিভবিলাক বাছি লোৱা হয় কিন্তু মোগল বুলি কওঁতে তেওঁ কি মিন কৰিছে মই নাজানো কিন্তু মোগলৰ আগতে কিন্তু মুছলিম ইনভেশ্যন বহুত হৈছিল 1228 খ্ৰীষ্টাব্দৰ পৰা বহুত হৈছে কিন্তু সেইসকলৰ এইটো দিয়া আজানপীৰ যেতিয়া আহিছিল বাগদাদৰ মোগলটো আহিছে আপোনাৰ 1583 চনত ফাৰ্ষ্ট বাবৰ আহিছে আৰু বাবৰ আহিছে কি যদিও তেওঁ গুচি গৈছে আৰু ধৰক আপোনাৰ তাৰপাছত জাহাংগীৰ আহিল এই গোটেই কিন্তু তাৰ মাজতে আকৌ এইটো মোগল বুলি কওঁতে মোগল এটা ডাইনেষ্টিৰ নামহে আপোনাৰ এইটো কোনো এটা মুছলিম বুজোৱা নাই কিন্তু ইয়াতে আপোনাৰ ইট ইজ দ্য নেম অফ এ ডাইনেষ্টি সেই ডাইনেষ্টি মোগল ডাইনেষ্টি বুলি কৈছে আৰু মোগল ডাইনেষ্টিৰ মাজত আকৌ চুৰি ডাইনেষ্টি এটা আছে শ্বেৰশ্বাহ সেইবিলাকৰ কথাটো কোৱা নাই আপোনাৰ গতিকে আৰু এটা মিয়া শব্দটো যে কৈছে মিয়া শব্দটো মই যিটো বুজিছোঁ ধৰক মই যে সামান্য মানুহ হিচাপে যে মিয়াটো কিন্তু আচলতে আমাৰ হেৰিত এইটো খুব উচ্চ স্তৰৰ ব্যক্তি সময়ে এইবিলাক ব্যাখ্যাও দিছে যে গুজৰাটত মিয়া শব্দটোৰে বিৰাট ভাল ৰাইজ মুছলমানক বুজায় আৰু আমাৰ ইয়াতে মিয়া শব্দটোৰ সেইটো নুবুজায় মনোজ বৰুৱাই স্পষ্ট কৰি দিব নেকি দিব নিশ্চিতভাৱে দিম এই বিষয়টো সন্দৰ্ভত আমি ক'ব বিচাৰিছোঁ যে খুব চমুকৈ কথা কৈছে যে ইণ্টাৰপ্ৰিটেশ্যন বিভিন্ন ধৰণে হৈছে কিন্তু এই বিষয়টো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো বক্তব্য সেই বক্তব্যটো এটা প্ৰতীকী হিচাপে আমাৰ অহৰহ আমাৰ সমাজখনৰ প্ৰতি আগ্ৰাসন হৈ থকা এটা পৰিৱেশ পৰিস্থিতিৰ কথা উল্লেখ কৰি তেখেতে এই বক্তব্য উপস্থাপন কৰিছে এতিয়া আজি আপোনালোকে কওকচোন যে কলাক্ষেত্ৰত অসমীয়া সমাজ জীৱনৰ হিয়াৰ আমোদস্বৰূপ এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়ামৰ যি দাবী উত্থাপন কৰা সেইসকলক আমি মোগলৰ প্ৰতীক হিচাপে গণ্য নকৰিম নেকি আজি শংকৰদেৱ জিন্দাবাদ বদৰুদ্দিন আজমল জিন্দাবাদ একেলগে উচ্চাৰণ কৰা সকলক আমি মোগলৰ প্ৰতীক বুলি গণ্য নকৰিম নেকি আজি আৰবী ভাষাত অসমৰ ৰাজনৈতিক সভা অনুষ্ঠিত কৰা বেনাৰ লগোৱা এই ধৰণৰ যিসমূহ কাৰ্যকলাপ হৈছে ইয়াক আমি মোগলৰ প্ৰতীক হিচাপে ধৰি নল'ম নেকি আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত যি অত্যাচাৰ হৈছে বিভিন্ন অঞ্চলত গতিকে যিখিনি অঞ্চলত আজি অৰ্ণময় বৰাৰ ঘটনাকে ধৰক আৰু যি বিভিন্ন ধৰণৰ ঘটনা হৈছে এই ধৰণৰ ঘটনাত যিসকলে জড়িত সেইসকলক আমি মোগলৰ প্ৰতীক হিচাপে নধৰিম নেকি গতিকে এনেধৰণৰ এটা আগ্ৰাসনৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা কোৱা হৈছে এই যুঁজ সভ্যতা ৰক্ষাৰ ডাঙৰ কথাটো হৈছে কি কিছুমান ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যিটো আপোনাৰ ল এণ্ড অৰ্ডাৰৰ কথা আছে এইবিলাকত তেওঁলোকে সম্প্ৰদায়িক এটা কৰিবলৈ খুজিছে এতিয়া আৰু এটা কথা এতিয়া ইয়াতে তেওঁলোকে লেটলি এতিয়া আপোনাৰ ধৰি লওক 16 চনৰ পৰিৱেশ বেলেগ আছে আজি 21 চনৰ পৰিৱেশ বেলেগ তেখেতসকলক মুছলমানৰ ভোটটো লাগে কিন্তু তাতে তেওঁলোকে ভাগ কৰিছে যে এইখিনি হ'ল তেওঁলোকে যাক মিয়া মুছলমান বুলি কৈছে আৰু এইখিনি আমাৰ অসমীয়া অৰিজিনেল মুছলমান বুলি কৈছে গতিকে এই দুটেই তেওঁলোকৰ মানে এনেকুৱা হৈছে তেওঁলোকে পলাৰাইজেশ্যন কৰিব খুজিছে হিন্দু আৰু মুছলমানৰ এগেইনষ্টে হিন্দু আৰু মুছলমান ভাগ কৰি পেলাই তেওঁলোকে স্পষ্টভাৱেই কৈছে 35% ভোট আমাক নালাগে 65% ভোট অসমৰ জনসাধাৰণৰ সন্মুখত কৈছে আপোনাৰ ওচৰত তথ্য থাকিব লাগিব আপুনি তথ্য নোহোৱাকে এনেধৰণৰ বক্তব্য কিয় কৰিব এনেধৰণৰ বক্তব্য কৰিব নোৱাৰিব নহয় আপুনি কওক যে কোনে কৈছে কেতিয়া কৈছে আপুনি কওক তেখেতক ক'বলৈ সুযোগটো দিয়ক যে প্ৰশ্নটো তেখেতৰ উত্তৰটো দিয়ক ক'ত কেতিয়া কৈছে 35% মুছলমান এইটো আপোনাৰ এইটো তেওঁলোকৰ এনালাইচিছটো সদায় আছেই যে আমাৰ অসমত
কৈ থাকিব এই কথাখিনি আমি কেলে এইখিনিত আমাৰ হাতত আৰু এটা বাইট আছে সাংসদ আব্দুল খালেক ডাঙৰীয়া বাইট তেখেতে কি কৈছিল অলপ শুনিছা এই মোগল ঔৰংজেব সন্দৰ্ভত এই মঞ্চৰ আমিতো 101খনতকৈ বেছি আসন পাম বুলি আশা কৰিছো নিশ্চিতভাৱে নতুন ঔৰংজেব নৰেন্দ্ৰ মোদীক উৎখাত কৰা হ'ব অসমৰ পৰা বিজেপিৰ অপশাসনৰ অন্ত পৰিব নিৰ্বাচন আমাৰ ভাল হ'ব কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ হ'ব আব্দুল খালেক ডাঙৰীয়াই কৈছে যে নতুন ঔৰংজেব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উৎখাত কৰা হ'ব অৰ্থাৎ ঔৰংজেবক তেখেতে নৰেন্দ্ৰ মোদীৰ ৰূপত তুলি ধৰিছে ইয়াৰ কাউণ্টাৰটো ইয়াৰ উত্তৰটো গোপাল শৰ্মা ডাঙৰীয়াহে দিব পাৰিব তেখেতে দিয়ক আমাৰ ক'বলগীয়া তাৰপিছত ক'ব লগা আছে নিশ্চিতভাৱে তেখেতে ডেফিনেটলি ঔৰংজেবক তেখেতে সম্ৰাটৰ লগত তুলনা কৰিছে গতিকে আজি আমাৰ ভাৰতবৰ্ষৰ সম্ৰাট যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ গতিকে হি ইজ দ্য হেড আমাৰ ইয়াত আমাৰ গণতন্ত্ৰ এই শাসন ব্যৱস্থাত যদিও আমাৰ প্ৰেচিডেণ্ট আছে কিন্তু প্ৰাইম মিনিষ্টাৰ ঔৰংজেব ভাল নে বেয়া ঔৰংজেবক তেখেতে সম্ৰাট ঔৰংজেবৰ কথাটো ঔৰংজেব ভাল নে বেয়া এতিয়া অসমৰ ৰাজ্যক ক'ব লাগিব নৰেন্দ্ৰ মোদী ভাল নে বেয়া সেইটো আপুনি এনেকুৱা কথা হৈছে জৱাহৰলাল নেহৰু ভাল নে বেয়া নৰেন্দ্ৰ মোদী ভাল নে বেয়া সেইটো অহা নাই তেখেতক মই কথাটো কৈছো না তেখেতে ঠিকেই কৈছে তেখেতে কৈছে যে ঔৰংজেব তেখেতে সম্ৰাটৰ কথা কৈছে আজি সেই সময়ত ঔৰংজেব সম্ৰাট আছিলে আজিৰ এই সময়ত গণতান্ত্ৰিক হেৰিত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী নিশ্চিতভাৱে দিম নহয় গোপাল শৰ্মা ডাঙৰীয়া তেখেতে দিল খুলি কৈ লওক কথাখিনি যে আপোনাৰ দলৰ সাংসদে ঔৰংজেবৰ কথাটো কৈছে যে ঔৰংজেব হ'ল নৰেন্দ্ৰ মোদী নতুন দেশৰ এটা নতুন ৰূপৰ নৰেন্দ্ৰ মোদী ঔৰংজেব গতিকে তেওঁক উৎখাত কৰা হ'ব তাৰ মানে কথাটো আমি কি বুজিম অসমৰ ৰাইজে কি বুজিব এতিয়া আপোনাৰ ধৰি লওক অসমৰ ৰাইজে কি বুজিব আপুনি বুজাই দিলে হ'ল মই কৈছো দিল খুলি আপুনি কৈ দিয়ক দিল খুলিয়েতো কৈছো যে তেখেতে ঔৰংজেবো এসময়ত আছিল সম্ৰাট তেওঁ ভাল আছিলে বেয়া আছিলে সেইটো হ'ল বেলেগ কথা আজিৰ আমাৰ ধৰি লওক আজি এখন নতুন এখন মডাৰ্ণ ইণ্ডিয়াত আজি আমাৰ এই গণতান্ত্ৰিক এটা নৰেন্দ্ৰ মোদী ভাল নে আজি প্ৰধানমন্ত্ৰী কংগ্ৰেছ দলৰ মতে নৰেন্দ্ৰ মোদী ভাল নে বেয়া আপোনাৰ ধৰি লওক তেওঁলোকে যিখিনি পলিচি কংগ্ৰেছ দলৰ এটা যদি ডেফিনেটলি আমি যদি নৰেন্দ্ৰ মোদী ভাল অসমৰ ৰাইজে কিয় উৎখাত কৰিব তেওঁলোকে যিবিলাক পলিচি কৰিছে তেওঁলোকে আমি ভাবো সেইখিনি ৰাইজৰ এগেইনষ্টে কৰিছে যদি নৰেন্দ্ৰ মোদী ভাল ঔৰংজেব ভাল হ'ব আৰু যদি ঔৰংজেব এইটো আব্দুল খালেকৰ মই বাইটৰ কথা কৈছো যে তেখেতলৈ কৈছে নতুন ৰূপৰ নৰেন্দ্ৰ মোদী অৰ্থাৎ নতুন ৰূপৰ ঔৰংজেব অৰ্থাৎ নৰেন্দ্ৰ মোদী যদি আপোনালোকে ভাল বুলি কয় তেখেতক উৎখাত কেনেকৈ কৰিব আৰু যদি বেয়াটো উৎখাত কৰিবই লাগিব আৰু যদি নৰেন্দ্ৰ মোদী বেয়া ঔৰংজেব বেয়া হ'ব কথাখিনি নেৰেটিভ স্পষ্ট অসমৰ ৰাজ্যক স্পষ্টকৈ চব কথা ক'ব লাগে নহ'লে ৰাজনীতিকে যেনে তেনে যি আহে তাকে কথা ক'বলৈ নহয় এইটো কংগ্ৰেছ হওক বিজেপি হওক মই কৈছো ৰাজনীতিকে মুঠে কথা কওঁতে এই ক্ষেত্ৰত সাৱধান হ'ব লাগে দুটা আব্দুল খালেকে হওক বা বেলেগ এক্সপ্লেনেশ্যন আছে আপোনাক মই কৈছো দিল খুলি মই দিল খুলিয়ে কৈছো আপুনি চব দুটা নেৰেটিভ আছে এটা হৈছে তেখেতে ঔৰংজেবক সম্ৰাট বুলি কৈছে হয় ঔৰংজেব সম্ৰাট আছিল এতিয়া ঔৰংজেবক কোনো ভাল গুণ বেয়া গুণৰ কথা কৈছে ঔৰংজেব যদি বেয়া আছিল তেন্তে এইটো বেয়া আছিল এতিয়া তেওঁ সম্ৰাটটো হয় সম্ৰাট আছিলে সেই সময়ত আজিৰ সম্ৰাট আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাৰণ আমি সেইটো বুজিছো আপুনি বুজিছে এতিয়া আপোনাৰ এতিয়া যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি আজি আমাৰ এই ভাৰতবৰ্ষৰ ৰাইজৰ ইণ্টাৰেষ্টৰ এগেইনষ্টে যদি তেখেতসকলৰ পলিচিবিলাক লৈছে তেতিয়াহ'লে ৰাইজে ডেফিনেটলি তেখেতক নতুন ৰূপৰ ঔৰংজেব বুলি কৈছে নতুন ৰূপৰ ঔৰংজেব অৰ্থাৎ কথাটো এনেকুৱা হয় যে যদি ৰাজনীতিকে এই কথাবোৰ তেখেতসকলে সঠিককৈ ক'ব নোৱাৰে তেতিয়াহ'লে এইবোৰ কথা ক'ব নালাগে আৰু নকয় তেখেতসকলে সাধাৰণ ৰূপত কওক যে সাধাৰণভাৱে সাধাৰণ ৰাজ্য ঔৰংজেবৰ কথাটো কিবা আমি ঔৰংজেবৰ মনোজ বৰা আকৌ দিম মাত্ৰ খন্তেক বিৰতি লৈ লৈছোঁ আঁতৰি নাযাব আৰু আছে আমাৰ দ্য প্ৰাইম শ্ব'ৰ গুৰুত্বপূৰ্ণ আমি পুনৰ উভতি আহিছোঁ দ্য প্ৰাইম শ্ব'ৰ মাজলৈ মনোজ বৰা ডাঙৰীয়াই ক'ব খুজিছিল এই ঔৰংজেবৰ প্ৰসংগত চাওক এতিয়া সন্মানীয় সাংসদ আব্দুল খালেক ডাঙৰীয়াই যি বক্তব্য তেখেতে ৰাখিছে আমাৰ মাত্ৰ প্ৰশ্ন এটাই যে সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন 2021 চনৰ যিটো বিধানসভাৰ সাধাৰণ নিৰ্বাচন এই সাধাৰণ নিৰ্বাচনত আব্দুল খালেক ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কি ধৰণে উৎখাত কৰিব সেই কথাটো আমি সুধিব বিচাৰিম বা অসমৰ জনসাধাৰণে নিশ্চয় সুধিব বিচাৰিব যে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ জৰিয়তে তেখেতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উৎখাত কৰিব বিচাৰিছে গতিকে হয়তো তেখেতে কথাখিনি বৰ ভালকৈ চিন্তা নকৰিলে গতিকে যিয়ে নহওক কিন্তু নৰেন্দ্ৰ মোদীক প্ৰতীক হিচাপে সেইটো আমি ভাবি ল'ব লাগিব এতিয়া আমিও সেইটোৱে ভাবি লৈছোঁ আৰু যিটো সচেতন মহল সেই
স্থানীয় মহলেও সেই ধৰণে ভাবি ল'ব বুলি আমি আশা কৰিছোঁ দ্বিতীয় কথা হ'ল যে আজি যিখিনি বক্তব্য কংগ্ৰেছ দলৰ প্ৰতিনিধিগৰাকীয়ে উত্থাপন বাৰে বাৰে কৰি আহিছে গতিকে তেখেতে সেই বিষয়খিনিত তেখেতে এটা স্পষ্টতা আনিব পৰা নাই স্ববিৰোধ তেখেতৰ বক্তব্যত আছে এতিয়া আমি ক'ব বিচাৰিছোঁ যে আমি বিষয়খিনি যিখিনি বিষয় উত্থাপন কৰিছোঁ সেই বিষয়খিনিত আমাৰ স্পষ্টতা আছে আমি ক'ব বিচাৰিছোঁ যে এই যিটো সভ্যতা ৰক্ষাৰ যিটো যুঁজ সেই সভ্যতা ৰক্ষাৰ যুঁজটো আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ আৰু আগ্ৰাসন ইতিমধ্যে কি ধৰণে হৈছে আমি স্পষ্ট কৰিছোঁ পুনৰুক্ত নকৰোঁ গতিকে আমি আগন্তুক সময়ছোৱাত অসমৰ জনসাধাৰণক আমি আহ্বান জনাব বিচাৰিম দুটা বিষয় মাথো উল্লেখ কৰি আমাৰ বক্তব্য সামৰিম এটা কথা হ'ল যে এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ আজি তেখেতে কৈছে যে সাম্প্ৰদায়িক বিভাজনৰ কথা আজি অসমৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন যিখন কেন্দ্ৰীয় চৰকাৰ এই দুইখন চৰকাৰৰ কল্যাণকামী পদক্ষেপৰ জৰিয়তে 90 লাখতকৈও অধিক লোক প্ৰত্যক্ষভাৱে উপকৃত হৈছে ইয়াত সম্প্ৰদায়ৰ কথাটো ক'ত আহিছে অটল অমৃত অভিযানৰ যি আঁচনিৰ যিটো লাভ সেই লাভালাভ অসমৰ কোনগৰাকী মুছলমান লোকে পাইছে কোনগৰাকী হিন্দুৱে পাইছে কোনগৰাকী খ্ৰীষ্টানে পাইছে এই কথাখিনি কোনে চাবলৈ গৈছে গতিকে এই যিসমূহ কল্যাণকামী পদক্ষেপ সেই কল্যাণকামী পদক্ষেপসমূহ ভাৰতীয় জনতা পাৰ্টীৰ ঘোষিত নীতি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰে আগবাঢ়িছে এতিয়া 2016 চনত যিটো এটা পৰিস্থিতিত ভাৰতীয় জনতা পাৰ্টি শাসনলৈ আহিছিল সেই পৰিৱেশ সেই পৰিস্থিতি আজি সলনি হৈছে 2016ত 25টা সমষ্টিত ভোট বিভাজনৰ কাৰণে তেওঁলোকে সেই 25টা সমষ্টিত তেওঁলোকে জয়লাভ কৰিব পাৰিছিল যেতিয়া আজি আমাৰ এই 6টা দলৰ লগত যিটো গঠবন্ধন হোৱাৰ ফলত এই যিটো 25টা সমষ্টিত এই ভোট বিভাজনৰ কথাখিনি নাইকিয়া হ'ল গতিকে তেখেতসকলে 60টা সমষ্টিত জিকিছিলে গতিকে 25টা তাৰ পৰা মাইনাছ কৰাৰ সময় আজি পৰিলে মই কৈছো জয়ৰ অংকটো আমি নিৰ্বাচনলৈ ৰাখিছো আৰু মোক কথাখিনি ক'ব না মোক কথাখিনি ক'ব 103টা নহয় মানে জয়ৰ অংকটো আমি মই তাকে কৈ আছো কিহৰ কাৰণে এইটো হৈ আছে আজি এই নেৰেটিভ কিহৰ কাৰণে আহি আছে আৰু আপোনাৰ এনেকুৱা 13টা সমষ্টি আছে য'ত নেকি 42টা পৰা ভোটৰ ব্যৱধানত জিকা মানে সভ্যতা যুঁজ কিয় হৈছে আজি হৈছে কি আজি সেই প্ৰথমতে তেওঁলোকে যিবিলাক ইছ্যু লৈ পেলাই নিলেকশ্যন দামিছিলে যিবিলাক ইছ্যুৰ কথা কয় যিখিনি তেওঁলোকৰ মেনিফেষ্টো আছিলে সেই কথাখিনি এটাও তেওঁলোকে ইয়াত ইমপ্লিমেণ্ট কৰিব নোৱাৰিলে আজি হিতাধিকাৰীৰ কথা দেখি গৈছে ৱেলফেয়াৰ 95 লাখ ৱেলফেয়াৰৰ জৰিয়তে তেওঁলোকে খুব চমুকৈ খুব চমুকৈ সকলোবোৰ বক্তব্য মিথ্যাচাৰ চব আমাৰ ওচৰতো সংখ্যা আছে আমি স্পষ্ট ৰূপত ক'ব বিচাৰোঁ যে ভাৰতীয় জনতা পাৰ্টি অকল আমি ভাৰতীয় জনতা পাৰ্টিৰ কথা কোৱা নাই ভাৰতীয় জনতা পাৰ্টি বিজেপি প্লাছ 100+ কথা কোৱা হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ যিখন চৰকাৰ আছে ইয়াৰ অংশীদাৰ যিসমূহ দল আছে সেই দলসমূহৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে তেখেতসকলেও শক্তিশালীভাৱে আগন্তুক সময়ছোৱাত তেখেতসকলৰ ওচৰতো সংখ্যা আছে গতিকে আজি তেখেতে যি সংখ্যা কথা কৈছে আজি যিহেতু প্ৰাসংগিকতা নাই প্ৰসংগ এইটো নহয় গতিকে আজি নকওঁ আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ স্থিতি ব্যাখ্যা কৰিম সুনীল না মই সরকার ব্যর্থতার অভিযোগ সরকারের বিরুদ্ধে না সরকার ব্যর্থতার অভিযোগটোৰ প্ৰতিশ্ৰুতি পালন নকৰা অভিযোগ না সরকারের ব্যর্থতার অভিযোগ সরকার বিভিন্ন বিৰোধী দলে দিবই সেইটো হয় কিন্তু এটা কথা ঠিক যে বিগত এই যোৱা 5টা বছৰত মিত্ৰজোঁট চৰকাৰখনে অসমৰ কল্যাণৰ কাৰণে বহুত কাম কৰিলে বিশেষকৈ দুৰ্নীতি বিৰোধী শ্লোগানটো সম্পূৰ্ণভাৱে ৰাখিব পাৰিছে মই ভাবোঁ কাৰণ এপিএছচি কেলেংকাৰী কংগ্ৰেছৰ দিনত হোৱা এপিএছচি কেলেংকাৰী বিজেপিৰ দিনত সম্পূৰ্ণভাৱে মানে প্ৰতিহত কৰা হৈছে দুৰ্নীতিৰ ক্ষেত্ৰত কৰিবলৈ কিন্তু এতিয়া যথেষ্ট কৰিবলগীয়া আছে কিন্তু বহুতখিনি কৰিছে মই আজি এছআই কেলেংকাৰীৰ কথা আহে যে এছআই কেলেংকাৰী যেতিয়া ওলাল মানে প্ৰথম দিনাখনেই মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ কাৰণ যিদিনাখনে এছআই কেলেংকাৰীৰ কথাটো ওলাইছে সেইদিনাখনেই সেই পৰীক্ষাটো বন্ধ কৰি দিছে হয়তো বেলেগ চৰকাৰ থাকিলে এইটো নহ'লহেঁতেন পৰীক্ষা হৈ গ'লহেঁতেন গতিকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে বা মিত্ৰজোঁটৰ চৰকাৰখনে এনে ক্ষেত্ৰত কিছুমান বিভিন্ন এনেকুৱা পদক্ষেপ কিছুমান লৈছে যিবোৰ পদক্ষেপৰ কাৰণে দুৰ্নীতিৰ যথেষ্ট আমি হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ মই PM কিষাণৰ কথা কৈছোঁ আমাৰ কৃষি বিভাগৰ মাননীয় মন্ত্ৰী যোজনা হিচাপে ডিটেইলছ নাযাওঁ ভৱেন সন্দিকতে মই দুই লাইন কৈছোঁ যে PM কিষাণ আঁচনিৰ ক্ষেত্ৰত বিভিন্নভাৱে দুৰ্নীতিৰ কথা ওলোৱা হৈছিল কিন্তু PM কিষাণ আঁচনিত যেতিয়া দুৰ্নীতিৰ কথাটো ওলাল আমাৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ইমিডিয়েটলি তাক এনকুৱাৰী দি পেলাই যিমানবিলাক মানে আঁচনিৰ ধন যদি কোনোবা মানে হিতাধিকাৰী পোৱা নাছিল মানে যিবিলাক প্ৰকৃত হিতাধিকাৰী নোপোৱাবিলাকৰ পৰা পইচাটো ঘূৰাই লোৱা হৈছিল কেইবা কোটি টকা চৰকাৰৰ দুখীবিলাকৰ শাস্তি নহ'ল না দুখীবিলাকৰ শাস্তিৰ কাৰণে আমাৰ এটা নটিচ দিয়া হৈছিল যে ইমান দিনৰ ভিতৰত যদি পইচা জমা দিয়া নহয় তেওঁলোকৰ বিৰুদ্ধে কিন্তু পইচাবিলাক জমা দিয়া হৈছে অগপৰ মুখপাত্ৰ মই দুটা কথা সোমাই দিব খুজিছোঁ আপোনালোকে সকলোৱে জানে ইউ পি এ গভৰ্ণমেণ্টৰ দিনত যিবিলাক ভাল আইন হৈছিলে তাৰ ভিতৰত এখন
RTI এখন আছিল অন্যতম এখন আইন আছিল যিখনৰ জৰিয়তে দুৰ্নীতি যথেষ্ট কমাব পৰা হৈছিলে আৰু মই ব্যক্তিগত জীৱনত দীঘলীয়া সময় ধৰি RTI লগত জড়িত RTI এখন ওলোৱাৰ পৰা মই এইটো কথা নিশ্চিতভাৱে ক'ব পাৰোঁ মই অসম চৰকাৰৰ প্ৰতিনিধি মুখপাত্ৰ বিজেপিৰ মুখপাত্ৰ আৰু অগপ প্ৰতিনিধিজন মই জনাব খোজোঁ যে অসমৰ সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ এখন RTI এনচাৰ মই এই টকছত বহিব পাৰোঁ যিবিলাক RTI এনচাৰ দিয়া নাই যিবিলাক RTI লগত আপুনি কাজিৰঙাৰ গড় হত্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয় জড়িত হৈ আছে 1 নম্বৰ 2 নম্বৰ কথা তেওঁলোকে বিভিন্ন সময়ত কয় যে তেওঁলোকে দুৰ্নীতিৰ ক্ষেত্ৰত ঠিক আছে আপোনাক মই শুনাই দিব SI কেলেংকাৰীৰ কথা আপুনি বাৰে বাৰে কৈছে SI কেলেংকাৰীৰ তদন্ত বিচাৰি প্ৰাইম মিনিষ্টাৰলৈ মই এখন চিঠি দিছিলোঁ প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা সেইখনৰ CBI তদন্তৰ বাবে অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীলৈ তেওঁ ফৰ্ট কৰি পঠালে আপুনি এই কথাটো কি বুজিছে যে SI কেলেংকাৰী হ'ব নাপালে না কি কয় আপুনি SI কেলেংকাৰী হয় আৰে চাকৰিটো পালে কেলেংকাৰী হ'লে আপোনালোকে মনোজ দা আপুনি আপোনালোকে DIG গ্ৰেপ্তাৰ কৰি নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ কিন্তু এইটো কথা মনত ৰাখিব যে সেই সময়ত কেইবাজনো প্ৰভাৱশালী মন্ত্ৰীৰ নাম একেলগে মুখ্যমন্ত্ৰী ঘনিষ্ঠ বিধায়কৰ নামো আপুনি SI কেলেংকাৰী হ'ব নাপালে SI কেলেংকাৰী যদি হোৱা নাই SI কেলেংকাৰী যদি নাই অনুষ্ঠিত SI কেলেংকাৰী যদি নাই হোৱা SI কেলেংকাৰী যদি নাই হোৱা সেই সময়ত সংবাদ মাধ্যমৰ চৰ্চা সকলো জানে প্ৰাইম মিনিষ্টাৰ এটা গুৰুত্বপূৰ্ণ অফিচৰ পৰা এই বিষয়টো CBI তদন্ত বিচাৰি আমাৰ পত্ৰখনক তেওঁ ৰিপ্লাই কৰি পেলাই অসম মুখ্য সচিবলৈ আৰু মোৰ এখন পত্ৰ পঠাইছে যে এই বিষয়টো অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সময় খুব কম আছে 1 মিনিট এতিয়া চাওক SI কেলেংকাৰীৰ যেটো বিষয় উল্লেখ কৰিছে যে আজি পূৰ্বতে কি হৈছিল পূৰ্বতে এনে ধৰণৰ কেলেংকাৰী অভিযোগ আহিছিল পূৰ্বৰ চৰকাৰৰ আমলত কিন্তু এইখন চৰকাৰৰ আমলত যেতিয়া অভিযোগ আহিলে অভিযোগৰ তদন্ত হোৱাৰ লগে লগে কাৰ্যবাহী আৰক্ষী অধীক্ষক এখন জিলাৰ গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন DIG গ্ৰেপ্তাৰ হ'ল সুচাৰুকৈ নিয়াৰিকৈ আকৌ পৰীক্ষাটো অনুষ্ঠিত হ'ল মই তাৰ লগতে এই সুনীল ডেকা ডাঙৰীয়াৰ লগত মই দুৰ্নীতিৰ ক্ষেত্ৰত মই এটা বিষয় সংযোজন কৰি সামৰিব বিচাৰিছোঁ ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেলৰ দৰে সংস্থাই আজি অসমৰ যিটো বিত্তীয় ব্যৱস্থাপনা সেই বিত্তীয় ব্যৱস্থাপনাটো সামগ্ৰিকভাৱে নিৰ্ণয় কৰে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা বাজেট প্ৰাক্কলনৰ জৰিয়তে এই যিটো বাজেট প্ৰস্তুতকৰণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেলৰ দৰে সংস্থাই বিশ্বমানৰ সংস্থাই কৈছে ই যথেষ্ট পৰিমাণে ত্ৰুটিমুক্ত অসমৰ ক্ষেত্ৰত গতিকে আজি বিৰোধী দলবিলাকেতো সমালোচনা কৰিব স্বাভাৱিক কথা ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল কিন্তু অসমৰ জনসাধাৰণৰ 2014 চনতো হেৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈ আহিছিলে কংগ্ৰেছক দুৰ্নীতিৰ পোট খাই থকা বুলি কৈছিলে বহুত দুৰ্নীতিৰ অভিযোগ আহিছিলে তেওঁলোকৰ এই শাসনকালত তেওঁলোকে এটা কথাও প্ৰমাণ কৰিব নোৱাৰিলে আজিও সেই একে কথা কিন্তু দুৰ্নীতি হৈছে ব্লেক মানি কথা কয় তেওঁলোকে ব্লেক মানি আনিব নোৱাৰিলে 15 লাখ টকা 15 লাখ টকা থাকিলে কি কৰিলে বৰংচ যিখিনি আপোনাৰ ডিমনিটাইজেশ্যনৰ যিখিনি পইচা জমা হ'ল সেইখিনিও আকৌ আপোনাৰ হোৱাইট কৰি তেওঁলোকৰ ব্লেক দুৰ্নীতিৰ এতিয়া হৈছে কি আমি ডিবেট কৰিছোঁ হয় নিজৰ পক্ষৰ হৈ কিন্তু আমি এটা কথা কওঁ যে কংগ্ৰেছে যে একোৱেই কৰা নাই এই কথাটোও মানি নলওঁ কংগ্ৰেছে বহুত কাম কৰিছে কিন্তু যিমানখিনি হয়তো আমাৰ এক্সপেক্টেশ্যন আছিল সিমানখিনি কৰিব পৰা নাই ঠিক তেনেকৈ বিজেপি আমি একেবাৰে একেলগে আউটৰাইট ৰিজেক্ট কৰি সেইটো নহয় বিজেপি বহুত কাম কৰিছে আৰু বিজেপি মাত্ৰ 5টা বছৰেই পাইছে গতিকে 5টা বছৰত আমি আমাৰ এক্সপেক্টেশ্যন যদি 100 হয় অন্তত তেওঁলোকে যদি 30টাও কৰিছে মই ভাবোঁ যে ইটছ এ গুড এচিভমেণ্ট এই কথাটো হয় কিন্তু আপোনাৰ হৈছে কি এতিয়া সমাজৰ যিটো নিডছ আৰু ৰিকোয়াৰমেণ্টছখিনিৰ বহুত পৰিৱৰ্তন হৈছে আপোনাৰ তেওঁলোকৰ ফিলচফিটো পৰিৱৰ্তন হৈছে সেইকাৰণে আশা আৰু আকাংক্ষা যিখিনি আছে গতিকে এতিয়া ধৰক এতিয়া ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে সেইটো ঠিক আছে ডিজিটেল ইণ্ডিয়াৰ কথাটো কৈছে কিন্তু ডিজিটেল ইণ্ডিয়া ধৰক এতিয়া আপোনাৰ আমাৰ য'ত ইলেক্ট্ৰিচিটি নাই য'ত পানী নাই য'ত এই যিবিলাক বেছিক কথাবিলাকত তেওঁলোকে অলপ গুৰুত্ব দিয়া ভাল আৰু আমি এতিয়া গুৱাহাটীখনক আমি এখন স্মাৰ্ট চিটি বুলি কৈছোঁ আৰু সেই স্মাৰ্ট চিটি কিন্তু পানী নোহোৱা এখন স্মাৰ্ট চিটি আই থিংক এখন 1 নম্বৰ হ'ব পৃথিৱীৰ ভিতৰত যে পানী নোহোৱাকৈ দেৰ ইজ এ স্মাৰ্ট চিটি এনে ধৰ কথাবিলাক মই ভাবোঁ বেছিক নিড অনুষ্ঠানত উপস্থিত থকা আটাইকেইজন অতিথিক ধন্যবাদ জনাই আজিৰ দ্য প্ৰাইমছৰ পৰা ইমানতে বিদায় লৈছোঁ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট